ৱেলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ ছায়েন্সৰ খাদ্যৰ উপাদান যিটো চেপ্টাৰ আছে, সেই চেপ্টাৰৰ প্ৰশ্নাৱলীৰ যিকেইটা এনচাৰ আছে গোটেইকেইটা এনচাৰ আজি আমি আলোচনা কৰিম। আৰু এইটো চেপ্টাৰ 3ৰ হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে গোটেইখিনি ছায়েন্স আৰু মেথছৰ সকলোবোৰ প্ৰশ্নৰ এনচাৰ তোমালোকে এইটো চেনেলতে পাই যাবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। এক নম্বৰ প্ৰশ্নটো কি কৈছে, শুদ্ধ উত্তৰ বাছি লোৱা। তো ভিটামিন এৰ অভাৱত হোৱা বেমাৰবিধ হ'ল, তো ভিটামিন এৰ অভাৱত কি হয়? কুকুৰীকণা বেমাৰ হয়, তো এইটো হ'ব শুদ্ধ উত্তৰ। চিৰ অভাৱত স্কাৰ্বি হয়, আৰু বিৰ অভাৱত ভেৰিবেৰি হয়, আৰু তোমাৰ যদি কে নাথাকে তেতিয়াহ'লে ৰক্তহীনতা বেমাৰ হয়। 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, দেহ ইন্ধন হ'ল। দেহ ইন্ধন, কাৰ্বহাইড্ৰেটক দেহ ইন্ধন বুলি কোৱা হয়। 2 নম্বৰ চোৱা, খালী ঠাই পূৰ কৰা। ইয়াতে আমাৰ কেইটামান খালী ঠাই দিয়া আছে, কেইটা পূৰ কৰিব লাগে। তো ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়? ৰিকেট বেমাৰ হয়। 2 নম্বৰ, চাউল দাইল বেছিকৈ ধুলে তাত থকা ডেছ আৰু ডেছ নাইকিয়া হয়। তো কাৰ্বহাইড্ৰেট আৰু প্ৰ'টিন নাইকিয়া হয়। 3 নম্বৰ চোৱা, খাদ্যত দীৰ্ঘদিন পুষ্টিদ্ৰব্যৰ অভাৱত অভাৱজনিত বেমাৰ হয়। আৰু 3 নম্বৰ, শুদ্ধ বাক্যত ৰাইট চিন দিয়া। যিবোৰ শুদ্ধ হয় সেইবোৰৰ বাক্যত আমি ৰাইট চিন দিব লাগে। কেৱল ভাত খালে আমাৰ দেহৰ প্ৰয়োজনীয় পৰিপুষ্টি পূৰণ হয়, এইটো নহয়, শুদ্ধ নহয়, তো এইটো আমাৰ ক্ৰছ চিন হ'ব। আৰু 2 নম্বৰত কি কৈছে চোৱা, সুষম আহাৰে অভাৱজনিত ৰোগবোৰক বাধা দিয়ে, তো এইটো শুদ্ধ হয়, তো এইটো ৰাইট চিন হ'ব। 3 নম্বৰ কি কৈছে, শৰীৰৰ বাবে প্ৰয়োজনীয় সুষম আহাৰত সকলো পুষ্টিদ্ৰব্য নিৰ্দিষ্ট পৰিমাণত থাকিব লাগে, এইটো শুদ্ধ হ'ব। ডি নম্বৰ কি কৈছে চোৱা, কেৱল মাছ মাংসই শৰীৰৰ প্ৰয়োজনীয় সকলো পুষ্টিদ্ৰব্য যোগান ধৰে, এইটো মিছা কথা। কেৱল মাছ মাংস খালেই নহয়, আৰু বেলেগ বস্তু আমি খাব লাগে। 4 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, আহাৰত প্ৰ'টিনৰ উপস্থিতি দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা। বহুত ইম্পৰ্টেণ্ট হয়, এইটোৰ এনচাৰ তোমালোকে লিখিবা এনেধৰণে। খাদ্যত প্ৰ'টিনৰ উপস্থিতি প্ৰমাণ কৰিবলৈ দুবিধ পদাৰ্থ লাগিব, কপাৰ ছালফেট আৰু বেকিং ছ'ডাৰ দ্ৰৱ। প্ৰথমতে অলপমান ৰন্ধা দাইল এটা পৰীক্ষানলীত লোৱা হ'ল। তাৰপিছত কি কৰিবা, মিশ্ৰটোত 2 টোপাল কপাৰ ছালফেটৰ দ্ৰৱ আৰু 10 টোপাল বেকিং ছ'ডাৰ দ্ৰৱ মিহলোৱা হ'ল। পৰীক্ষানলীটো ভালদৰে জোকাৰি কিছু সময় ৰাখি থোৱা হ'ল। মিশ্ৰটো বেঙুনীয়া হ'লে খাদ্যবস্তুত প্ৰ'টিন থকাটো নিশ্চিত হ'ব। 5 নম্বৰ প্ৰশ্ন চোৱা। 5 নম্বৰ প্ৰশ্নত কি কৈছে, তলত দিয়া উপাদানসমূহৰ সমৃদ্ধিবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা। মানে স্নেহ পদাৰ্থ কি কি খাদ্যবস্তুত পোৱা যায়? তো স্নেহ পদাৰ্থ পোৱা যায় তিল, ঘি, মাখন, বাদাম আদি। যিকোনো দুটা লিখিবলৈ দিছে, তো দুটা লিখিবা। 2 নম্বৰত আছে শ্বেতসাৰ। শ্বেতসাৰ ক'ত ক'ত পোৱা যায়? কেঁচা আলু আৰু গাখীৰ পোৱা যায়। 3 নম্বৰ হৈছে আহজাতীয় খাদ্য। আহজাতীয় খাদ্য ক'ত ক'ত পোৱা যায়? শাক পাচলি আৰু নেমু টেঙা, সেইবোৰত আহজাতীয় খাদ্যবস্তু পোৱা যায়। আৰু 2 নম্বৰ কৈছে প্ৰ'টিন। প্ৰ'টিন ক'ত পোৱা যায়? দাইল আৰু চয়াবিন। তোমালোকে মনত ৰাখিবা, যিটো দাইল আছে, দাইল আৰু চয়াবিনক প্ৰ'টিনৰ ভঁৰাল বুলিও জনা যায়, সেইটো মনত ৰাখিবা। 6 নম্বৰ প্ৰশ্ন চোৱা কি কৈছে, কোনবিধ পুষ্টিদ্ৰব্যই প্ৰতি গ্ৰাম হিচাপত অধিক শক্তি প্ৰদান কৰে? ইয়াৰ এনচাৰ হ'ব কাৰ্বহাইড্ৰেট পুষ্টিদ্ৰব্যই প্ৰতি গ্ৰাম হিচাপত অধিক শক্তি প্ৰদান কৰে। 7 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা, কোনবিধ ভিটামিনৰ অভাৱ হ'লে ৰিকেট নামৰ বেমাৰবিধ হয়? সেইটো আগতে আমি পাইছোঁ, তো ভিটামিন ডিৰ অভাৱ হ'লে ৰিকেট নামৰ বেমাৰবিধৰ সৃষ্টি হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এই নম্বৰত হোৱাটছআপ কৰিবা, মই তোমালোকক PDF ফাইলটো প্ৰভাইড কৰিম। অধিক পৰিমাণে পানী থকা দুবিধ ফলৰ নাম লিখা। একেবাৰে ইজি প্ৰশ্ন, নাৰিকল, মাটিকঁঠাল, তৰমুজ। মাটিকঁঠাল মানে অনাৰস। 9 নম্বৰ প্ৰশ্নটো, পুষ্টিদ্ৰব্য বুলিলে কি বুজা? তো এটা একেবাৰে ইজি প্ৰশ্ন হয়, এইটো এনেদৰে এনচাৰ লিখিবা। আহাৰত থকা কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বিজাতীয় পদাৰ্থ, ভিটামিন আৰু খনিজ পদাৰ্থ, লৱণ, খনিজ লৱণ, আজাতীয় পদাৰ্থৰ যথেষ্ট পৰিমাণে পানী থাকে, এই দ্ৰব্যসমূহক বা এই পদাৰ্থসমূহকে পুষ্টিদ্ৰব্য বুলি কোৱা হয়। 10 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, আমাৰ খাদ্যত ৰুক্ষ সাৰৰ কাম কি?
তো ৰুক্ষ আহাৰে খাদ্যৰ স্থানান্তৰণত সহায় কৰে আৰু খাদ্যৰ হজম নোহোৱা অংশ দেহৰ পৰা ওলাই যোৱাটো সহায় কৰে। 11 নম্বৰ কুৱেশ্যনটো কি কৈছে, আমাৰ খাদ্যৰ পুষ্টিদ্ৰব্যসমূহৰ নাম লিখা। মানে আমি যিবোৰ খাদ্যবস্তু খাওঁ সেইবোৰত কেনেকুৱা ধৰণৰ পুষ্টিদ্ৰব্য থাকিব লাগে। কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বিজাতীয় পদাৰ্থ, ভিটামিন আৰু খনিজ লৱণ, আজাতীয় পদাৰ্থ আৰু যথেষ্ট পৰিমাণৰ পানী আদি থাকিব লাগে আৰু এইবোৰে হৈছে আমাৰ পুষ্টিদ্ৰব্য। আৰু 12 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, কাৰ্বহাইড্ৰেটৰ প্ৰধান উৎস কি কি? তো কাৰ্বহাইড্ৰেটৰ প্ৰধান উৎস হ'ব ভাত, চিৰা, সান্দহ, ঘেঁহু, মাকৈ, আলু আদি। 13 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, দেহত কাৰ্বহাইড্ৰেট আৰু প্ৰটিনৰ প্ৰয়োজনীয়তা কি? তো কাৰ্বহাইড্ৰেটে আমাৰ প্ৰয়োজনীয় সকলো শক্তিৰ যোগান ধৰে, সেইকাৰণে কাৰ্বহাইড্ৰেটক মানুহৰ দেহৰ ইন্ধন বুলিও কোৱা হয়। কাৰ্বহাইড্ৰেটে আমাৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ পিছত লিখিবা, জীৱদেহ গঠনৰ মূল ভেটি হ'ল প্ৰটিন। আমাৰ দেহৰ মাংসপেশী, চুলি, নখ আদি প্ৰটিনৰ দ্বাৰা গঠিত। তেজত থকা হিমোগ্লোবিন নামৰ প্ৰটিনবিধে অক্সিজেন পৰিবহণ কৰে। আমাৰ চকুৰ লেন্সো প্ৰটিনৰ দ্বাৰা গঠিত। মুঠতে দেহৰ প্ৰায় সকলো কাৰ্য প্ৰটিনৰ দ্বাৰাই সম্পন্ন হয়। 14 নম্বৰ কুৱেশ্যন চোৱা, 14 নম্বৰ কুৱেশ্যন কি কৈছে, সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰ কিয় লাগে লিখা। এইটোৰ এনচাৰ লিখিবা এনেদৰে, সকলো পুষ্টিদ্ৰব্যৰ লগতে পানী আৰু ৰুক্ষ আহাৰ সঠিক পৰিমাণত থকা খাদ্যক সুষম আহাৰ বুলি কোৱা হয়। সুষম আহাৰে শৰীৰক সুস্থ আৰু কাৰ্যক্ষম কৰি ৰাখে, লগতে শৰীৰৰ বৃদ্ধি আৰু বিকাশো ঘটায়। 15 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন, ভিটামিন বি, চি আৰু ডিৰ অভাৱত হ'ব পৰা ৰোগৰ নাম লিখা আৰু এনে ৰোগৰ লক্ষণবোৰো লিখা। তো একফালে তুমি ভিটামিন লিখিবা, ইফালে অভাৱজনিত বেমাৰ মানে কি বেমাৰ হয় এইবোৰৰ অভাৱ হ'লে, আৰু ইফালে আছে লক্ষণ। তো এইটোৰ এনচাৰ তুমি লিখিবা এনেদৰে, ভিটামিন বিৰ অভাৱত ভেৰি বেমাৰ হয় আৰু ভেৰি বেমাৰৰ লক্ষণ কি? দুৰ্বল মাংসপেশী হয় আৰু শক্তিহীনতা মানে গাত শক্তি নাথাকে। ভিটামিন চিৰ অভাৱত বেমাৰ হয় স্কাৰ্বি বেমাৰ, আৰু স্কাৰ্বি বেমাৰ হ'লে কি হয়? দাঁতৰ আলুৰ পৰা তেজ ওলায়। আৰু ভিটামিন ডিৰ অভাৱত কি বেমাৰ হয়? ৰিকেট বেমাৰ হয়, আৰু ৰিকেট বেমাৰ হ'লে কি হয়? হাড় ঠুনুকা হয় আৰু হাড় কি হয়? কোমল হয়। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা চেপ্টাৰৰ এনচাৰ লৈ। ধন্যবাদ।